25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব। 25 নৱেম্বৰত আমি বহু বিবাহৰ বিপক্ষে এখন আইন আনিম। কোনো ব্যক্তিয়ে যদি বহু বিবাহত আবদ্ধ হয় 7 বছৰ সশ্ৰম কাৰাদণ্ড হ'ব।